স্যার 2016 চনতে প্ৰতিষ্ঠা লাভ কৰা যেটো মোমেন্টাম এডুকেশন সিনিয়র সেকেন্ডারি স্কুল নামেৰে আমি প্ৰতিষ্ঠা কৰিছিলো কালক্ৰমত গৈ পেলাই আমি নামটো সলনি কৰিবলগীয়া হৈছে আমি তাৰ নামটো জিনিয়াস একাডেমি সিনিয়র সেকেন্ডারি স্কুল নামেৰে নামাঙ্কিত কৰিছো যে অতি নগণ্য আমাৰ জাকাৰিয়া ছাৰে ভাষণত কৈ গৈছে যে অতি নগণ্য ছাত্ৰ-ছাত্ৰীৰে যদিও আমি শিক্ষানুষ্ঠানটো আৰম্ভ কৰিছিলো আমাৰ অভিভাৱকৰ সহাৰি ক্ৰমে আজি আমি প্ৰায় 200 ক্ৰছ কৰিছো আমাৰ ষ্টুডেণ্টৰ ক্ষেত্ৰত গতিকে সেইখিনি আমাৰ এটা বহুত ডাঙৰ সাফল্য বুলি আমি ক'ব পাৰি যেহেতু বৰ্তমান সময়ত পৰিস্থিতিত মানে শিক্ষানুষ্ঠানৰ অভাৱ নাই বুলিয়ে ক'ব পাৰি কিন্তু গুণগত শিক্ষানুষ্ঠান কোনকেইটা আছে সেইটোহে নিৰ্ধাৰণ কৰা অভিভাৱকৰ কাৰণে বহুত ডাঙৰ বিষয় হৈ পৰে গতিকে সেই মৰ্মে যদি আমাৰ ক্ৰমান্বয়ে আমাৰ ষ্টুডেণ্টৰ সংখ্যা বাঢ়ি গৈছে গতিকে আমি এটা নিশ্চিতভাৱে ক'ব পাৰো নিশ্চয় আমি ভাল কাম কৰিছো সমাজৰ কাৰণে সেইকাৰণে হয়তো অভিভাৱকে আমাক পছন্দ কৰিছে আৰু পছন্দ কৰিয়ে তেওঁলোকৰ সন্তানক আমাক ইয়াত পাঠদান কৰিবলৈ আমাৰ তাত এডমিশ্যন কৰাইছে চাওক যেটো সময়ত আমি আৰ্ট সিস্টেম এটা বছৰ আমি বন্ধ ৰাখিবলগীয়া হৈছিল ষ্টুডেণ্টৰ অভাৱত আৰু এই বছৰ আমি আৰ্ট সিস্টেমৰ প্ৰায় দুটা সেকশন প্ৰতিটো সেকশনত প্ৰায় 55 প্লাস ষ্টুডেণ্ট আছে আমাৰ এ সেকশনত আছে প্ৰায় 63 ষ্টুডেণ্ট আৰু বি সেকশনত আছে 67 ষ্টুডেণ্ট গতিকে আৰু সায়েন্সত আছে 42 গতিকে এনেকৈ আমাৰ অনুষ্ঠানখন চলি আছে গতিকে মই সকলো ৰাইজক এটা আহ্বান ৰাখিম আপোনালোকে বিবেচনা কৰক যদি আপোনালোকৰ বিবেচনাত যদি জিনিয়াস একাডেমি সিনিয়ৰ সেকেন্ডাৰি স্কুলখন আহে তেতিয়ালে অনাগত দিনত আমাৰ লগত আপোনালোক সংযোগ হ'ব যেহেতু মেট্ৰিক পৰীক্ষা সমাগত আৰু বেছি দিন নাই যেহেতু ফৰ্ম ফিল আপ হৈ গৈছে গনে পৰীক্ষা আহিয়ে গৈছে বুলি ক'ব পাৰি গতিকে সকলো পৰীক্ষাৰ্থীলৈ মই জিনিয়াস একাডেমিৰ পৰিয়ালৰ বৰ্গৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো যাতে ল'ৰা ছোৱালীয়ে ভালকে পৰীক্ষাত অৱতীৰ্ণ হয় সুখ্যাতিৰে উত্তীৰ্ণ হয় আৰু উত্তীৰ্ণ হলে আপোনালোকে আমাৰ জিনিয়াস একাডেমি সিনিয়ৰ সেকেন্ডাৰি স্কুলৰ নামটো এবাৰ হলেও মনত আনিব আৰু এডমিশ্যন দিয়ে নিদিয়ে হেতু পিছৰ কথা কিন্তু এবাৰ অনুষ্ঠানখন আহি পেলাই আপোনালোকে ভিজিট কৰি যাব যদি আপোনালোকৰ ভাল লাগে তেতিয়া এডমিশ্যন কৰাব বুলি আমি আশাবাদী ধন্যবাদ ৰাজি আহমেদ কাছিমি ছাৰ তেখেত মাৰ্কাজ একাডেমিৰ যিখন অনুষ্ঠান আছে বা যিখন এখন তাত মাৰ্কাজুল মাৰিফ বুলি যেটো এনজিও আছে এনজিওৰ তত্ত্বাৱধানতে গোটেই শিক্ষানুষ্ঠানখিনি চলি থাকে আৰু তেখেত শিক্ষানুষ্ঠানবিলাকৰ তেখেত এইচঅডি মানে গোটেইখিনি শিক্ষানুষ্ঠান কেনেকৈ চলিব তাত কি হ'ব গোটেইখিনি তেখেতৰ দ্বাৰাই পৰিচালিত হয় আৰু তেখেতৰ নিচিনা এজন অভিজ্ঞ মানুহ আমি আমাৰ এই মঞ্চত পাই আমি নিশ্চয় আনন্দিত হৈছো তেখেতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইয়াত আহাৰ কাৰণে আমি তেখেতসকললৈ আমি আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছো চাওক জুবিন দা হৈছে আমাৰ হিয়াৰ আমঠু মই কৈছো যে জুবিন দাই এটা কথাই কৈছিলে যে মই মানুহ হৈ জীয়াই থাকিব বিচাৰো আৰু মানুহৰ মাজত মই থাকিব বিচাৰো গতিকে তেনেকুৱা এজন ব্যক্তি আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে এতিয়া কেনেকৈ নাইকিয়া হৈ গৈছে এটো এতিয়ালৈকে কোনো স্পষ্ট হেৰি হোৱা নাই যদিও আমি ভাবো যদি জুবিন দাৰ মৃত্যুৰ লগত যদি কোনোবা এটা চক্ৰ জড়িত হৈ আছে তাৰ এটা উচিত তদন্ত লাগে আৰু উচিত শাস্তি লাগে জাস্টিস ফৰ জুবিন দা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত